এই ৰাইজৰ দলৰ সংবাদ মেলত আহি উপস্থিত হোৱাৰ বাবে ধন্যবাদ জনাইছো। যোৱাকালি বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ল আৰু এই নিৰ্বাচনত মহাজোঁট বন্ধন ইউপিএৰ যি শোচনীয় পৰাজয় তাৰ পিছত এতিয়া বহু কথাই চৰ্চালৈ আহিছে। সামাজিক মাধ্যমতে হওক বা ইলেক্ট্ৰনিক মিডিয়াতে হওক বা প্ৰিণ্ট মিডিয়াতে হওক, কিন্তু অসমৰ এটা বিৰোধী আঞ্চলিক ৰাজনৈতিক দল হিচাপে আমি বিহাৰৰ নিৰ্বাচনৰ পৰা কি শিকিম আৰু কি ক্ষেত্ৰত আত্মসমালোচনাৰ প্ৰয়োজন আছে, এই কথাকেইটা আজি মূলতঃ ক'বলৈ বিচাৰিছোঁ। প্ৰথমে আমি ৰাইজৰ দলে অসমৰ সমাগত 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাইজৰ দলৰ সকলো তৃণমূল পৰ্যায়ৰ কৰ্মীক এটাই কথা আহ্বান কৰিম এই সংবাদ মেলৰ পৰা, যে আমি সাংগঠনিকভাৱে তৃণমূল পৰ্যায়ৰ পৰা গ্ৰাছৰুট লেভেলৰ পৰা আমি সংগঠন শক্তিশালী কৰিব লাগিব। প্ৰতিটো বুথৰ পৰা আমি সংগঠন শক্তিশালী কৰিব লাগিব যদি আমি বিজেপিক পৰাভূত কৰিবলৈ বিচাৰোঁ। আৰু সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ যে আজিৰ পৰাই, এয়া বিহাৰ নিৰ্বাচনৰ পিছত আজিৰ পৰাই আমি আহ্বান জনাইছোঁ সকলোৱে তৃণমূল পৰ্যায়ৰ পৰা সংগঠন শক্তিশালী কৰাত নিয়োজিত হওক। দ্বিতীয় কথাটো হৈছে যে বিৰোধী ঐক্যৰ যোৱা কেইদিনমান আগতে বিৰোধী ঐক্যৰ আনুষ্ঠানিকভাৱে অসমত ঘোষণা হৈছিল। ঘোষণা হোৱাৰ পিছত আমি ৰাইজৰ দলে এটা অংশীদাৰী আঞ্চলিক ৰাজনৈতিক দল হিচাপে এটা কথাই আহ্বান কৰোঁ যে বিহাৰৰ নিৰ্বাচনে আচলতে আমাক বহুত কথাই শিকাই গ'ল। আপোনালোকে সকলোৱে জানে যে মনোনয়ন দাখিলৰ অন্তিম দিনটোলৈকে মহাজোঁটে আসন বুজাবুজি সম্পূৰ্ণ কৰিব পৰা নাছিল। আগতীয়া বুজাবুজি নোহোৱাৰ বাবে সকলো দলে নিজাববীয়াকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। শেষত 241খন আসনত মহাজোঁটৰ প্ৰাৰ্থীৰ সংখ্যা 150 হ'লগৈ। 241খন আসনৰ বিপৰীতে মহাজোঁটৰ প্ৰাৰ্থিত্বৰ সংখ্যা হৈ গ'ল 250। উদাহৰণস্বৰূপে 9টা সমষ্টিত পোনপটীয়াকৈ মহাজোঁটে নিজৰ অৰিয়া-অৰিৰ বাবে পৰাজিত হ'ল আৰু একেধৰণে 12টা সমষ্টিত বন্ধুত্বপূৰ্ণ প্ৰতিনিধিত্ব কৰিবলগীয়া হৈছিল। মহাজোঁটে আগতীয়াকৈ সুনিৰ্দিষ্ট কৰ্মসূচীৰে নেৰেটিভ সৃষ্টিত বিফল হৈছে। এইটো কথা স্পষ্ট। মহাজোঁট এটা গঠন হোৱাৰ পিছত আচলতে নিৰ্বাচনৰ বহু মাহ আগতেই তৃণমূল পৰ্যায়লৈকে যে এই মহাজোঁট যে ঐক্যবদ্ধ হৈছে, ঐক্যবদ্ধভাৱে যে বিজেপিৰ বিৰুদ্ধে বা JDUৰ বিৰুদ্ধে তেওঁলোকৰ জোঁটৰ বিৰুদ্ধে যে প্ৰতিনিধিত্ব কৰিব, সেই বাৰ্তাটো লৈ যাব পাৰিব লাগিছিল, কিন্তু তেওঁলোকে বিফল হ'ল। ইয়াৰ বিপৰীতে কিন্তু মহাজোঁটে বাজিমাৰ কৰিলে, NDA বাজিমাৰ কৰিলে। ইয়াৰ বহু কথাই আছে। NDA যি সুপৰিকল্পিতভাৱে এই নিৰ্বাচনটোত অৱতীৰ্ণ হৈছিল, আপুনি চাব যে NDA প্ৰাৰ্থিত্ব প্ৰদান কৰোঁতে জাতীয় সমীকৰণক সঠিকভাৱে প্ৰতিনিধিত্ব কৰিছিল। 5টা দলৰ মহাজোঁট বন্ধনে বিহাৰৰ 50%তকৈ অধিক ভোটাৰক প্ৰতিনিধিত্ব কৰিছিল। NDAত 5.32% জনসংখ্যা থকা পাছোৱান, 4.27% জনসংখ্যা থকা কুচৱাহা আৰু 3.08% জনসংখ্যা থকা মুছহৰ সম্প্ৰদায়কো উচিত মৰ্যাদা দিছিল তেওঁলোকে। ইয়াৰ বিপৰীতে মহাজোঁট বন্ধনে, তাৰমানে RJD নেতৃত্বাধীন যিটো মহাজোঁট বন্ধন, তেওঁলোকে বিহাৰৰ 40%তকৈ অধিক জনসংখ্যাক প্ৰতিনিধিত্ব কৰিবই নোৱাৰে, প্ৰাৰ্থিত্ব দিবই নোৱাৰে। 40% জনসংখ্যাক তেওঁলোকে প্ৰতিনিধিত্ব কৰি প্ৰাৰ্থিত্ব প্ৰদান কৰিব নোৱাৰে। এইটো এটা ডাঙৰ বিফলতা। ইয়াৰ পৰা আমি কি অসমৰ বিৰোধী ৰাজনৈতিক দলৰ এটা অংশীদাৰী আঞ্চলিক দল হিচাপে আমি কি শিকিম আৰু কি আহ্বান জনাম? যে আমাৰ আহ্বান এটাই যে
নিৰ্বাচনলৈকে এতিয়া সঁচা অৰ্থত ক'ব গ'লে 4 মাহো নাই অসমৰ 26ৰ বিধানসভা নিৰ্বাচনলৈকে 4 মাহো নাই আমি অনতিপলমে আমি বিৰোধী ঐক্যই আমাৰ জোটবন্ধনৰ বাৰ্তাটো তৃণমূল পৰ্যায়লৈকে লৈ যাব লাগিব বিজেপিৰ অপশাসনৰ যিবোৰ মৌলিক প্ৰশ্ন যিবোৰ দুৰ্নীতি এই দুৰ্নীতিবোৰক জোটবন্ধনভাৱে ঐক্যবদ্ধভাৱে সকলো ৰাজনৈতিক দলে তৃণমূল পৰ্যায়ৰ জনগণৰ মাজলৈকে এতিয়াই লৈ যাবলৈ সক্ষম হ'ব লাগিব আৰু প্ৰতিটো সমষ্টিৰ জনগণয়ে এটা কথা তেওঁলোকৰ মনত এটা স্পষ্ট ধাৰণা হ'ব লাগিব যে তেওঁলোকৰ সমষ্টিটোৰ পৰা কোনটো ৰাজনৈতিক দলে প্ৰতিনিধিত্ব কৰিব তেতিয়াহে আমি বিহাৰৰ যিটো ভুল মহাজোটবন্ধনে কৰিলে সেই ভুলটোৰ পুনৰাবৃত্তি অসমতো নহ'ব আৰু সেইকাৰণে আমি বিৰোধী ঐক্যৰ এটা অংশীদাৰী ৰাজনৈতিক দল হিচাপে ৰাইজৰ দলে এটা কথা আহ্বান জনাওঁ যাতে এই ঐক্যবদ্ধতাৰ যি বাৰ্তা এয়া অনতিপলমে তৃণমূল পৰ্যায়লৈ যাতে লৈ যোৱাৰ কাৰণে সকলো ৰাজনৈতিক দলে তৎপৰতাৰে এই ব্যৱস্থা লয় এতিয়া যোৱাকালিৰ পৰা আমি সামাজিক মাধ্যমত দেখিছোঁ আৰু কিছুমান সংবাদ গোষ্ঠীকো দেখিছোঁ যে এইটো ক্ষেত্ৰত উৎফুল্লিত হোৱা দেখিছোঁ যে বিহাৰৰ নিৰ্বাচনৰ সোপন্থী আৰু বিজেপি দলটোৱে বহু ক্ষেত্ৰত উৎফুল্লিত হৈছে যে বিহাৰৰ নিৰ্বাচনৰ ফলাফল এনেকুৱা হ'ল আৰু সেইকাৰণে অসমতো বিহাৰৰ দৰে 26ত নিৰ্বাচনৰ ফলাফল হ'ল কিন্তু এইটো ভুল ধাৰণা আপোনালোকে জানে যে বিহাৰৰ নিৰ্বাচনটোত 20 বছৰ ধৰি নীতিশ কুমাৰে মুখ্যমন্ত্ৰী হৈ আছে হয় তেওঁৰ বিৰুদ্ধে অভিযোগ আছে যে তেওঁ দলবাগৰা নেতা তেওঁ কিছুমানে পাল্টুৰাম বুলিও নাম দিছে কিন্তু এটা কথা স্পষ্ট বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে দুৰ্নীতিৰ কোনো বিশেষ অভিযোগ নাছিল ডাঙৰ অভিযোগ নাছিল বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰয়াত পত্নী কোন আছিল আমি কেতিয়াও তেওঁ মুখ্যমন্ত্ৰী থকাব আমি কেতিয়াও জানা নাছিল বিহাৰৰ মুখ্যমন্ত্ৰীৰ পুত্ৰ কেইজন পুত্ৰই ৰাজনীতিত হস্তক্ষেপ বিহাৰৰ ৰাজনীতিত হস্তক্ষেপ কৰিছে নেকি হেয়া কথা আমি জনা নাছিল তেওঁৰ বিৰুদ্ধে কোনো বিশেষ দুৰ্নীতিৰ কথা নাছিল সেইকাৰণে 20 বছৰ ক্ষমতাত থকাৰ পিছতো যি প্ৰতিষ্ঠান বিৰোধী ঢৌ হ'ব লাগিছিল সেই প্ৰতিষ্ঠান বিৰোধী ঢৌ আমি নেদেখিলোঁ কিন্তু বিহাৰৰ মূল নিৰ্বাচনী যিটো ইস্যু আছিল সেই ইস্যুটো কিন্তু দুৰ্নীতি আছিল কাৰ বিৰুদ্ধে আছিল যে লালু প্ৰসাদ যাদৱৰ 20 বছৰৰ আগৰ সাৰা ঘোটালাই হওক বা জংগল ৰাজৰ কথাই হওক এইবোৰ কথা এইবাৰ নিৰ্বাচনত ইস্যু হৈছিল সেইকাৰণে যিহেতু দুৰ্নীতি মূল ইস্যু হৈছিল বিহাৰৰ নিৰ্বাচনত 20 বছৰ আগৰো দুৰ্নীতি মূল ইস্যু হৈছিল এটা কথা বিজেপিৰ এই দলটোৱে অসমৰ বিজেপি দলটোৱে এটা কথা বুজি পাব লাগিব তেওঁলোকৰ গাত ইতিমধ্যে যোৱা 5টা বছৰত যি দুৰ্নীতিৰ চেকা লাগিলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ যি দুৰ্নীতিৰ চেকা লাগিলে অশোক সিংঘালৰ পৰা গৰুচুৰৰ অভিযোগ থকা জয়ন্ত মল্লৰ পৰা পীযুষ হাজৰিকাৰ পৰা এই যে দাদা ব্ৰিগেডৰ বিৰুদ্ধে যি দুৰ্নীতিৰ অভিযোগ লাগিছে তাৰ বিৰুদ্ধে বিহাৰৰ দৰেই কিন্তু অসমৰ জনগণে দুৰ্নীতিৰ বিৰুদ্ধে 26ত ভোট দিব কাৰণ অসমৰ মুখ্যমন্ত্ৰী বুলি কোৱাৰ লগে লগে 5 বছৰত অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীক ভাৰতবৰ্ষই জানা হ'ল মুখ্যমন্ত্ৰীৰ পুত্ৰক জানা হ'ল মুখ্যমন্ত্ৰীয়ে কিমান ভূমি কেলেংকাৰীৰ পৰা আদি কৰি সাৰদা কেলেংকাৰীৰ পৰা পিপি কিট কেলেংকাৰীৰ পৰা ফ্লাইঅভাৰ কেলেংকাৰীৰ পৰা ৰিজৰ্ট কেলেংকাৰীৰ পৰা ইণ্টাৰনেশ্যনেল স্কুল কেলেংকাৰীৰ পৰা সকলো দুৰ্নীতিৰ কথা কিন্তু আজিও সজীৱ হৈ আছে আজি যদি বিহাৰৰ জনগণৰ মাজত 20 বছৰ পিছতো সাৰা ঘোটালাৰ দুৰ্নীতিৰ সজীৱ হ'ব পাৰে তেতিয়াহ'লে অসমৰ মানুহৰ বাস্তৱ যিটো কথা অসমৰ তৃণমূল পৰ্যায়ৰ জনগণৰ যি বাস্তৱ উপলব্ধি সেই কথাটোক বিজেপিয়ে উপেক্ষা কৰিলে নহ'ব প্ৰতিগৰাকী অসমৰ জনগণে এটা কথা বিশ্বাস কৰে যে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰীগৰাকী হিমন্ত বিশ্ব শৰ্মা সেইকাৰণে অসমৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ আৰু বিহাৰৰ জেডিউৰ নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰৰ মাজত পাৰ্থক্য আছে
নিৰ্বাচনৰ ক্ষেত্ৰতো পাৰ্থক্য আছে যিহেতু বিহাৰত মূল ইছ্যু দুৰ্নীতি হৈছে অসমৰো মূল নীতি দুৰ্নীতি হ'ব আৰু অসমৰ মুখ্যমন্ত্ৰীক অসমৰ জনগণই ২৬ৰ নিৰ্বাচনত দুৰ্নীতিৰ আধাৰত কাঠগড়াত থিয় কৰাবই সেইকাৰণে এই বিজেপিৰ যি নেতা পালি নেতা আৰু বিজেপিৰ কিছুমান শীৰ্ষ নেতৃত্বৰ যি উল্লাস আৰু উৎসাহ দেখিছোঁ যোৱাকালিৰ পৰা কিছুমানে ধুতি পিন্ধি দেৱালীৰ দৰে ফটকা ফুটোৱা আৰম্ভ কৰিছে তেওঁলোকে এটা কথা মনত ৰাখিব লাগিব যে তেওঁলোকৰ সেনাপতিজন যদি গুচোৱা নহয় তেতিয়াহ'লে এই বিজেপিৰ উদ্ধাৰ নাই ২৬ত বিহাৰৰ দৰে দুৰ্নীতি মূল ইছ্যু হ'ব আৰু বিহাৰৰ দৰে অসমত বিজেপিৰ দুৰ্নীতিৰ কাৰণে বিজেপি অসমৰ পৰা যাব লাগিব ঠিক একেধৰণে এটা কথা মনত ৰাখিব যে মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱাকালি কৈছে যে অৰুণোদয় আমি অসমত অৰুণোদয় দিছোঁ বিহাৰেও আমাৰ পৰা শিকিছে মহিলা সবলীকৰণৰ মহিলাৰ নামত আঁচনি কৰি তেওঁলোকে ১,২১,০০,০০০ মহিলাক ১০,০০০ টকা কয় নিৰ্বাচনী কোড অফ কণ্ডাক্টক ধুলিচ্ছাত কৰি বুঢ়া আঙুলি দেখুৱাই ১০,০০০ টকাকৈ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত ১,২১,০০,০০০ মহিলাৰ একাউণ্টত ভৰাই দিয়া হয় আমি ভাল পাইছোঁ উন্নয়নগামী ৰাষ্ট্ৰ এখনত ৰাষ্ট্ৰৰ দায়িত্ব ভোষাতুৰ শোষিত নিষ্পেষিত দৰিদ্ৰ জনগণক ৰাষ্ট্ৰই দায়িত্ব ল'বই লাগিব কিন্তু সেই দায়িত্ব ভোট কিনাৰ বাবে নহয় সেই দায়িত্ব ভোট কিনাৰ বাবে নহয় যি ভোট কিনাৰ কাৰণে এতিয়া আমি দেখিছোঁ যে মহিলা উদ্যমিতাৰ নামত গোট এটা গোটক ১০,০০০ টকাকৈ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰীয়ে দিয়া আৰম্ভ কৰিছে ৫ বছৰে লুটিং কেৱল দুৰ্নীতি আৰু লুটৰাজ চলালে কিয় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৫ বছৰ অপেক্ষা কৰি মহিলাক উদ্যমিতাৰ নামত ১০,০০০ টকাকৈ এটা গোটক দিব লগা হ'ল ক্ষমতাত আহিয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ নকৰিলে কিয় বিহাৰতো একেই কথা ভোট কিনাৰ বাবে কোড অফ কণ্ডাক্ট ধুলিচ্ছাত কৰি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ১০,০০০ টকা কিয় দিব লগা হ'ল বিহাৰৰ ২০২০ চনৰ নিৰ্বাচনতে নিৰ্বাচিত হৈ নীতিশ কুমাৰে কিয় এই পদক্ষেপটো নললে এই যিটো ভোট কিনাৰ পৰম্পৰা এই পৰম্পৰাটোক আঁতৰ কৰিব লাগিব আমাৰ প্ৰথম ৰাইজৰ দলৰ আহ্বান থাকিব মিত্ৰ শক্তিক বিৰোধীৰ ঐক্যবদ্ধ শক্তিক যে বিজেপিৰ দৰে বিজেপি যদি আজি কিবা আঁচনিৰ নামত দিয়ে এয়া অসমতে হওক বা বিহাৰতে হওক নিৰ্বাচনৰ আগত তাৰ মানে অৰ্থাৎ অসমৰ জনগণে আকৌ নিৰ্বাচন আঁচনিৰ কাৰণে ২০৩১ চনলৈ অপেক্ষা কৰিব লাগিব আমি কৈছোঁ যে ২০৩১লৈকে অপেক্ষা কৰিব নালাগে ২০৩১ত যেতিয়া বিধানসভা নিৰ্বাচনৰ তালৈকে অপেক্ষা কৰিব নালাগে যিসকল মহিলাৰ প্ৰয়োজন আছে যিসকল মহিলাক স্বাৱলম্বী কৰিব লাগে তেওঁলোকক বিৰোধী ঐক্যই ক্ষমতাত আহিলেই প্ৰথম বছৰতে এই পদক্ষেপ ল'ব লাগিব ভোট কিনাৰ বাবে ৰাজকোষৰ ধন অপব্যয় কৰিব নালাগিব ৰাজকোষৰ ধন ব্যয় কৰিব লাগিব আমাৰ মহিলাসকলক আই মাতৃসকলক যুৱ প্ৰজন্মক স্বাৱলম্বী কৰাৰ কাৰণে আমি ক্ষমতাত অহাৰ প্ৰথম বছৰতে যাতে তাৰ ফল আমি ৫ বছৰৰ ভিতৰত পাওঁ আমি ৰাইজৰ ওচৰত যাই ক'ব পাৰোঁ যে আমি ভোট কিনাৰ কাৰণে নিৰ্বাচনৰ আগমুহূৰ্তত আপোনালোকক পইচা দিয়া নাই আপোনালোকক আঁচনি দিয়া নাই আমি আঁচনি নিৰ্বাচনৰ আৰু আমি জয়লাভ কৰাৰ লগে লগে আঁচনি দিছোঁ যাতে প্ৰতিগৰাকী মহিলা প্ৰতিগৰাকী যুৱ প্ৰজন্মই যাতে ইয়াৰ পৰা উপকৃত হয় এতিয়া আৰু এটা কথা কওঁ যে হয় বহুতে আত্মসন্তুষ্টি লৈছে বিৰোধী ঐক্যও দেখিছোঁ যে কিছুমান বা সমৰ্থকেও সামাজিক মাধ্যমত দেখিছোঁ যে আত্মসন্তুষ্টি লৈছে যে RJDয়ে 22 কিমান শতাংশ ভোট পাইছে বিজেপিয়ে 20% ভোট পাইছে JDU 19% ভোট পাইছে আমি সেই আত্মসন্তুষ্টি লৈ লাভ নাই আমি বাস্তৱ ক্ষেত্ৰত বিহাৰৰ নিৰ্বাচনৰ পৰা শিক্ষা ল'ব লাগিব কাৰণ RJDয়ে প্ৰায় 143খন আসনত নিৰ্বাচন খেলিছে আৰু বিজেপি আৰু JDU 101 আসনত নিৰ্বাচন খেলিছে স্বাভাৱিকতে তেওঁলোকৰ ভোট পাৰ্চেণ্টেজটো কম হ'ব ঠিক তেনেকৈ LJPয়ে বেছি আসন পালে কংগ্ৰেছতকৈ কম পালে এইবোৰ আত্মসন্তুষ্টি লৈ লাভ নাই
LJP-য়ে কংগ্ৰেছে যদি 64খন খেলিছে, LJP-য়ে তাতকৈ বহুত কম আসনত খেলিছে। আমি বাস্তৱ ক্ষেত্ৰত বিহাৰৰ নিৰ্বাচনটোত কি কাৰণত আমি বিৰোধী ঐক্যই শেষ মুহূৰ্তলৈকে বিহাৰত বিৰোধী মহাজোঁটবন্ধন ঐক্যবদ্ধ হ'ব নোৱাৰিলে সেই কথাৰ পৰা আমি শিক্ষা ল'ব লাগিব। আৰু এতিয়া আমি এটা কথা কওঁ যে আমি আগন্তুক দিনত কি হ'ব লাগিব, যে বিহাৰৰ নিৰ্বাচনটো কেনেকৈ জয়লাভ কৰিলে। বিহাৰৰ নিৰ্বাচনটোত আপোনালোকে দেখিছে যে 1,21 লাখক মহিলাক 10,000 টকাকৈ দিয়া হ'ল কোড অফ কণ্ডাক্ট ভায়োলেট কৰি। ঠিক তেনেদৰে তাৰ ফলত কি হ'ল যে পুৰুষে ভোট দিব গ'ল 62.8% আৰু মহিলাই ভোট দিব গ'ল 71.6%, অৰ্থাৎ 8.8% অধিক মহিলাই ভোট দিব গৈছে। সাধাৰণতে আমি কি দেখোঁ যে মহিলাতকৈ মহিলাৰ বহুত সমস্যা থাকে, মহিলাতকৈ পুৰুষে বেছিকৈ ভোট দিব যায়। কিন্তু বিহাৰত তাৰ এটা বিপৰীত ছবি দেখা পাইছোঁ। কাৰণ বিহাৰ মনত ৰাখিব দেই, যেতিয়াৰ পৰা ঝাৰখণ্ডখন বিহাৰৰ পৰা গুচি গ'ল, তাত কোনো খনিজ সম্পদ নাই, তাত নিজে আৰ্থিকভাৱে বিহাৰখন শক্তিশালী হ'বৰ কাৰণে, স্বাৱলম্বী হ'বৰ কাৰণে তাত কোনো উদ্যোগ নাই। বিহাৰ এখন অতি পিছপৰা গৰীব ৰাজ্য। তাত 10,000 টকা যদি প্ৰতিগৰাকী মহিলাক দিয়া যায়, তে বহুত ডাঙৰ কথা। ঠিক তেনেদৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিহাৰত বিজুলীৰ ক্ষেত্ৰত 125 ইউনিট কৰি 1,67,00,000 হিতাধিকাৰীক মানে বিনামূলীয়া 125 ইউনিট বিজুলী ফ্ৰী কৰি দিয়া হয়। সামাজিক পেঞ্চন আঁচনিৰ 400 টকাৰ পৰা 1,100 টকালৈকে বঢ়াই দিয়া হয়। 1.5 কোটি মহিলাক 6 মাহৰ ভিতৰত 2 লাখ টকাকৈ দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিয়া হ'ল। আৰু নৰেন্দ্ৰ মোদীয়ে বহু হাজাৰ লাখ কোটি টকাৰ ডাঙৰ প্ৰতিশ্ৰুতি দিলে। সেইকাৰণে এটা কথা মনত ৰাখিব লাগিব যে অসমতো এইবোৰ প্ৰতিশ্ৰুতি দিব। তাৰ পিছত আমি কি ক'ম? আমি বিৰোধীয়ে আমাৰ এটাই কথা থাকিব লাগিব যে আমি ক্ষমতাত আহিলে, আমি বিৰোধী ঐক্যই ক্ষমতাত আহিলে আমাৰ প্ৰস্তাৱ এইটো থাকিব লাগিব, ঐক্যবদ্ধ বিৰোধী ঐক্যৰ নেতৃবৃন্দৰ আমাক প্ৰস্তাৱ হ'ব লাগিব যে আমি এবছৰৰ ভিতৰত যিসকল দৰিদ্ৰ সীমাৰেখাৰ আছে, যিবোৰ প্ৰয়োজন আছে, যুৱকসকলৰ ক্ষেত্ৰত আমি কেনেকৈ তেওঁলোকক স্বাৱলম্বী কৰিব পাৰিম, ক্ষুদ্ৰ আৰু মজলীয়া ক্ষেত্ৰত আমি কেনেকৈ যুৱকসকলক কৰ্মসংস্থাপিত কৰিব পাৰিম, এইবোৰ ক্ষেত্ৰত আমাৰ স্পষ্ট এটা নীতি থাকিব লাগিব। আৰু এইটোৱে আমি এই নীতিটোক লৈ আগবাঢ়িব লাগিব। আৰু এটা কথা, অসমৰ জনগণে এটা কথাত সদায় সজাগ থাকিব লাগিব যে বিহাৰৰ নিৰ্বাচনৰ আপুনি দেখিছে যে SIR নামত প্ৰায় 35 লাখ ভোট কৰ্তন কৰা হ'ল। SIR অৰ্থাৎ মানে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন ভোটাৰ লিষ্ট ৰিভিজন কৰাৰ নামত 35 লাখ ভোটৰ নাম কৰ্তন কৰা হ'ল। কিন্তু 16 লাখ নতুনকৈ নিজৰ ভোটাৰ লিষ্টত সোমাবৰ কাৰণে যোনে এপ্লাই কৰিছিল, তাতে 16 লাখৰ বিৰুদ্ধে 21 লাখ কেনেকৈ সোমাল, এই প্ৰশ্নবোৰ কিন্তু আমি নিৰ্বাচন আয়োগে যেতিয়া চৰকাৰৰ এটা বহতীয়া ব্যক্তিগত খণ্ডৰ উদ্যোগলৈকে বা সংস্থালৈকে পৰিণত হৈছে, সেই ক্ষেত্ৰত বিৰোধী ঐক্যবদ্ধভাৱে নিৰ্বাচন আয়োগক প্ৰশ্ন কৰিব লাগিব যে কোড অফ কণ্ডাক্ট লগাৰ পিছত আপোনালোকে কিয় এই অনুমতিটো দিলে, আৰু SIR নামত 16 লাখে নতুনকৈ আবেদন কৰাৰ পিছত কেনেকৈ 21 লাখ ভোট বাঢ়িল। আৰু একে সময়তে আপুনি চাব বিজেপিৰ ৰাকেশ সিনহা বুলি মই বেলেগ কেইবাগৰাকীও আছে, হাৰিয়ানাৰ পৰা নিৰ্বাচন খেলা নেতাও আছে আৰু বহু বিজেপি নেতা আছে যোনে দিল্লীতো ভোট দিছে আৰু বিহাৰতো ভোট দিছে। তাৰে ভিতৰত ৰাকেশ সিনহা, প্ৰফেচাৰ ডক্টৰ ৰাকেশ সিনহাই বিহাৰতো ভোট দিছে, দিল্লীতো ভোট দিছে আৰু বিহাৰতো ভোট দিছে। কি পৰ্যায়লৈ বিজেপিয়ে সূক্ষ্মভাৱে গোটেই নিৰ্বাচনটোক মেনুপুলেট কৰিব বিচাৰে। ৰেল দি তেওঁলোকে বিহাৰী লোকসকলক মুম্বাইৰ পৰা আনিছে, দিল্লীৰ পৰা আনিছে, হাৰিয়ানা, এইবোৰ বেলেগ কথা। কিন্তু তেওঁলোকে নিৰ্বাচনটোক মেনুপুলেট কৰিবৰ কাৰণে এজন প্ৰাক্তন সাংসদেও এৰা নাই। আৰু একেধৰণে কি সুন্দৰভাৱে তেওঁলোকে দামী কেণ্ডিডেট দিয়াৰ ক্ষেত্ৰত প্ৰশান্ত কিশোৰ আৰু ওৱেচি যোৱা 2020 নিৰ্বাচনত কেৱল ওৱেচিৰ কাৰণে
মাত্ৰ কেইখনমান আসনৰ কাৰণে বিৰোধী মহাজোঁটে বিহাৰত ক্ষমতাত আহিব নোৱাৰিলে। এইবাৰ ওৱেচিয়ে একেই কাম কৰি পেলালে। আৰু প্ৰশান্ত কিশোৰে এখনো, ওৱেচিয়েতো 4খন নে 5খন আসন পাইছে, কিন্তু প্ৰশান্ত কিশোৰে এখনো আসন নাপালে, কিন্তু ভোট বিভাজন কৰিলে। এই প্ৰশান্ত কিশোৰ আৰু ওৱেচিৰ দৰে যাতে অসমতো UDF আৰু বিজেপিৰ দামী কেণ্ডিডেট যাতে ভোট বিভাজন কৰিব নোৱাৰে, সেই ক্ষেত্ৰত বিৰোধী ঐক্যই সজাগ আৰু স্পষ্টভাৱে এই ক্ষেত্ৰত আগবাঢ়িব লাগিব। এইখিনিয়ে কথা। সেইকাৰণে পুনৰবাৰ ক'লোঁ যে বিহাৰ নিৰ্বাচন আৰু অসমৰ নিৰ্বাচন পৃথক। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত আকাশ আৰু পাতালৰ পাৰ্থক্য। অসমৰ মুখ্যমন্ত্ৰীৰ ছত্ৰছায়াত অশোক সিংঘালৰ দৰে ব্যক্তিয়ে যি ধৰণে মুক্ত লুণ্ঠন চলাইছে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত, যি জুবিন গাৰ্গে স্পষ্টভাৱে এই ৰাজনৈতিক দালালি কৰা, এই ৰাজনৈতিক দালালিৰ বিৰুদ্ধে মাত মাতিছিল, এই যি জুবিন গাৰ্গে বিজেপিৰ যি ধৰ্মৰ নামত মেৰু বিভাজনৰ ৰাজনীতিৰ বিৰুদ্ধে স্পষ্টভাৱে তেওঁ অৱস্থান লৈছিল, সেই জুবিন গাৰ্গক অপমান কৰাৰ কাৰণে অশোক সিংঘালে আজি মুখ্যমন্ত্ৰীয়ে কেবিনেট মিটিঙৰ পিছত অশোক সিংঘালক কাষত বহাই অশোক সিংঘালক বচাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে অশোক সিংঘালৰ ক্ষেত্ৰত ক্লিন চিট দিছে। কিন্তু মুখ্যমন্ত্ৰীৰ এইখিনি সৎ সাহস নহ'ল যে অশোক সিংঘালে ট্ৰাইবেল বেল্ট আৰু ব্লকত কেনেকৈ মাটি কিনিলে। এই কথাৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে দিব লাগিব। অসমত যি মুক্ত লুণ্ঠন চলিছে মাটিৰ নামত, ফ্লাইঅভাৰৰ নামত, PP কিড, আন বহু ক্ষেত্ৰত যি মুক্ত লুণ্ঠন চলিছে, এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে স্পষ্ট উত্তৰ দিব লাগিব। আৰু মুখ্যমন্ত্ৰীয়ে অত্যুৎসাহী হৈ লাভ নাই বিহাৰৰ নিৰ্বাচনৰ ফলাফলৰ পিছত, কাৰণ মুখ্যমন্ত্ৰীৰ যিমান দুৰ্নীতিৰ যিখন দীঘলীয়া তালিকা নাম পৰিশেষ কৰিব নোৱাৰি, মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনালোঁ যে আপুনি লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে দুৰ্নীতিৰ কথা ক'ব পাৰে, আপুনি নীতিশ কুমাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ কথা কেইটামান আপোনাৰ দৰে দীঘলীয়া তালিকাৰ নাম ক'ব নালাগে, 3টামান দুৰ্নীতিৰ নাম আপুনি কওক, আপোনাক প্ৰত্যাহ্বান জনালোঁ। সেইকাৰণে আপুনি অত্যুৎসাহী নহ'ব। নীতিশ কুমাৰ আৰু অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত পাৰ্থক্য আছে। বিহাৰত যেনেকৈ দুৰ্নীতি নিৰ্বাচনী ইছ্যু হৈছিল, অসমতো অহা 26ৰ বিধানসভা নিৰ্বাচনত দুৰ্নীতি মূল ৰাজনৈতিক ইছ্যু হ'ব। ধন্যবাদ। বহু ইতিমধ্যে আঁচনিবোৰে চৰকাৰে দিছে, মহিলাসকলকো দিছে, সকলোকে দিছে। সেই আঁচনিবিলাকৰ যদি চাই পেলাই যদি ৰাইজে ভোট দিয়ে অসম বিহাৰ ক্ষেত্ৰত নহয়, মই ইতিমধ্যে কৈছোঁ, এখন কল্যাণগামী ৰাষ্ট্ৰত দৰিদ্ৰ সীমাৰেখাৰ তলত থকাই হওক বা দৰিদ্ৰ লোকসকলে হওক বা নিবনুৱা যুৱচামৰ ক্ষেত্ৰতে হওক, চৰকাৰৰ দায়িত্ব আঁচনিৰ জৰিয়তে হওক যেনেকেই নহওক তেওঁলোকক উপকৃত কৰা, স্বাৱলম্বী কৰা, এইটো চৰকাৰৰ দায়িত্ব। কিন্তু এই দায়িত্ব কেৱল ভোট কিনাৰ কাৰণে হ'ব নোৱাৰে। এই দায়িত্ব 5 বছৰ ৰাজকোষৰ ধন লুটি পুটি খাই নিৰ্বাচনৰ আগমুহূৰ্তত বিহাৰৰ দৰে ভোট কিনাৰ কাৰণে হ'ব নোৱাৰে। এই দায়িত্ব পালন কৰিব লাগিব ক্ষমতাত অহাৰ লগে লগে প্ৰথম বছৰতে। আজি যদি অসমতো বিহাৰৰ দৰে যদি অসমৰ জনগণে আঁচনিৰ কাৰণে বিজেপিক ভোট দিয়ে, তেতিয়াহ'লে এই ভোটাৰ ৰাইজে অহা 31লৈকে আকৌ আঁচনিৰ নামত টকা পাব, কিন্তু অহা 31তহে পাব, অহা 31 অসমৰ বিধানসভা নিৰ্বাচনত। কিন্তু বিৰোধী ঐক্যই, মই ৰাইজৰ দলৰ ফালৰ পৰা আমি বিৰোধী ঐক্যক আমাৰ প্ৰথম প্ৰস্তাৱ থাকিব যে আমি ক্ষমতাত অহাৰ প্ৰথম বছৰতে আমি সকলো আঁচনিৰ জৰিয়তে আমি অসমৰ যুৱ প্ৰজন্মক হওক, অসমৰ আই মাতৃসকলক 5 বছৰৰ ভিতৰত স্বাৱলম্বী কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি ল'ব লাগিব, যাতে অহা 26ৰ পিছত অহা 31ত আমি ৰাইজৰ ওচৰত যাব পাৰোঁ যে এই আঁচনিৰ জৰিয়তে আপোনালোকক আমি কেনেকৈ স্বাৱলম্বী কৰিলোঁ আৰু দৰিদ্ৰ সীমাৰেখাৰ পৰা কিমান অসমৰ ভোটাৰ ৰাইজক আমি এটা সবল স্থিতিলৈকে উত্তৰণ ঘটালোঁ। এয়াই হ'ব আমাৰ ৰাইজৰ ওচৰত প্ৰকৃত পৰিসংখ্যা, নিৰ্বাচনী প্ৰচাৰত প্ৰকৃত পৰিসংখ্যা আমি দাঙি ধৰাৰ ৰাজনৈতিক কৌশল। ধন্যবাদ।
বিহাৰৰ যিটো ৰিজাল্ট আহিছে সেই ৰিজাল্টটো মানে ফলাফলত আপোনালোকে কিবা মানে সমৰ্থন কৰিছে বা কিবা চাওক, বিহাৰৰ নিৰ্বাচনৰ পৰা আমি বহুত কথা শিকিব লগা আছে। ইতিমধ্যেই কৈছোঁ, বিহাৰৰ নিৰ্বাচনত যি ধৰণে হিতাধিকাৰী নিৰ্বাচনৰ কোড অফ কণ্ডাক্ট লগাৰ পিছতো যিটো কাম কৰিলে, তাৰ পৰা যে অসমতো কৰিব, কিন্তু আমি তাৰ বিপৰীতে আমি কি কৰিম? আমি নিৰ্বাচনী আগত আমি যদি বিৰোধী ঐক্য আহে, আমাৰ প্ৰস্তাৱ বিৰোধী ঐক্যক থাকিব যে আমি নিৰ্বাচনৰ অহা 31লৈকে আমি আকৌ একে কাম নকৰোঁ। আমি ক্ষমতাত অহাৰ প্ৰথম বছৰতে এই কামবোৰ কৰিব লাগিব। কাৰণ আমি স্বাৱলম্বী কৰা, উপকৃত কৰা, নিবনুৱা সমস্যাক দূৰ কৰাৰ কাৰণে আমি সকলোকে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগীকৰণৰ জড়িত কৃষিৰ জলসিঞ্চনৰ ব্যৱস্থাৰে আমি সকলোকে অসমৰ জনগণক উপকৃত কৰিব, দৰিদ্ৰ সীমাৰেখাৰ পৰা তুলি আনিব লাগিব। আৰু বিহাৰৰ নিৰ্বাচনৰ ফলাফলত পিছত আমি কেৱল কি ভুল হৈছিল, তেওঁলোকে কি ভোট চুৰি কৰিছে, কি কৰিছে, অকল তাতেই আমি আত্মসন্তুষ্টি লৈ লাভ নাই। যে আমি ক'ব লাগিব যে এইবোৰ কাম আমি কেনেকৈ অসমত প্ৰতিহত কৰিম। একে কাম যদি বিহাৰৰ দৰে কৰিব বিচাৰে আমি কেনেকৈ প্ৰতিহত কৰিম, তাৰ কাৰণে আমি কি সুপৰিকল্পিত কৰ্ম ব্যৱস্থা ল'ম, আমি কি সুপৰিকল্পিত ৰাজনৈতিক কৌশল অৱলম্বন কৰিম, তাৰ কাৰণে এতিয়াৰ পৰা এটা স্পষ্ট ধাৰণা থাকিব লাগিব। বিৰোধী ঐক্য জোটবন্ধন নোহোৱাৰ ফলত যে আজি বিহাৰত বিৰোধী ঐক্য মহাজোঁট শেষ মুহূৰ্তলৈকে জোটবন্ধন নোহোৱাৰ ফলত কি ফলৰ পৰিণাম ভুগিব লগা হৈছে, সেই পৰিণাম যাতে অসমত পুনৰাবৃত্তি নহয়, তাৰ কাৰণে আমি ঐক্যবদ্ধভাৱে এতিয়াৰ পৰা আমি প্ৰকৃত ৰণ কৌশলৰে আমি ৰাইজৰ মাজত যাব লাগিব। কাৰণ 26ৰ নিৰ্বাচনৰ আগত কেৱল চিটৰ অৰিয়াউৰি নকৰি আমি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ দুৰ্নীতিক আমি মৰ্মে মৰ্মে ৰাইজৰ মাজলৈ যাতে লৈ যাব পাৰোঁ। এই যিবোৰ মূল মৌলিক প্ৰশ্ন, কাৰ ক্ষেত্ৰতে হওক, NRCৰ ক্ষেত্ৰতে হওক, বিদেশী সমস্যাৰ ক্ষেত্ৰতে হওক, বা বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাৰ ক্ষেত্ৰতে হওক, এই অসমৰ সম্পদৰ অধিকাৰৰ ক্ষেত্ৰত এই মৌলিক প্ৰশ্নবোৰ যাতে ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ, আসনৰ মাজলৈকে অৰিয়াউৰিত ব্যস্ত নাথাকি, তাৰ কাৰণে এতিয়াৰ পৰাই আমি সুপৰিকল্পিত পন্থা ল'ব লাগিব, পৰিকল্পিতভাৱে আমি ৰাইজৰ মাজলৈ যাব লাগিব। আৰু সেইটোৱে আমি আহ্বান জনালোঁ। ধন্যবাদ।